Please sing with me. Happy World Pharmacist Day. Happy World Pharmacist Day. Happy World Pharmacist Day. Happy World Pharmacist Day. জড়িত থাকা ঠিক তেনেকৈ আমাৰ ফাৰ্মাচিষ্ট সেৱাটো ভালকৈ জীয়াই ৰাখিবলৈ আৰু সঠিকভাৱে কাৰ্যক্ৰম কৰিবলৈ চৰকাৰেৰো এটা বিশেষ অৱদান আছে বা বিশেষ গুৰুত্ব আছে যিটো গুৰুত্ব চৰকাৰে কেতিয়াও দিয়া নাই ফাৰ্মাচিষ্টৰ হকে তো মই আমাৰ ফালৰ পৰা এজন ফাৰ্মাচিষ্ট হিচাপে মই অসম চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ যিবিলাক সমস্যাসমূহক আপোনালোকে দৃষ্টিকোণ চাব আৰু ইয়াৰ ওপৰত কাম কৰিব বুলি আশা ৰাখিলোঁ অসম চৰকাৰলৈ গুহাৰি আজি 25 ছেপ্টেম্বৰ বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থা আৰফাৰ তৰফৰ পৰা অসম চৰকাৰলৈ বিশেষ আবেদন বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়মাৱলী অনুসৰি অসমৰ স্বাস্থ্য খণ্ডৰ ৰোগীৰ অনুপাত ফাৰ্মাচিষ্টৰ নিযুক্তি দিয়া হোৱা নাই এই ক্ষেত্ৰত অসম চৰকাৰলৈ আবেদন বৰ্তমান খালী থকা পদ অতিৰিক্ত পদ সৃষ্টি কৰি ফাৰ্মাচিষ্টৰ নিযুক্তি সম্পূৰ্ণ কৰিব লাগে সবতকে ইম্পৰ্টেন্ট হল আনএমপ্লয়মেন্ট অসমৰ এটা বহুত ডাঙৰ সমস্যা ফাৰ্মাচিষ্ট পঢ়ি ওলাই অহাৰ পিছত তেখেতসকলক কোনো ধৰণৰ এংগেজমেণ্ট হোৱা নাই বহুত ধৰণৰ গভৰ্ণমেণ্ট পোষ্ট খালী হৈ আছে NRHMৰ আণ্ডাৰতে হওক বা চেণ্ট্ৰেলৰ আণ্ডাৰতে হওক ষ্টেট লেভেলৰ আণ্ডাৰত হওক তেখেতসকলক নিযুক্তি দিয়া নাই আজি 2-3 বছৰৰ পৰা পোষ্টবোৰ খালী হৈ আছে সমূহ ফাৰ্মাচিষ্টসকলে আবেদন জনোৱাৰ পিছতো সেইটো পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টক তাত জব এংগেজমেণ্ট কৰা নাই তো মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ অতি সোনকালে যিমান জলদি পৰা যায় সমূহ ফাৰ্মাচিষ্টক জব দিব লাগে আৰু খালী হৈ থকা ভেকেঞ্চিবোৰ পূৰ্ণ কৰিব লাগে দ্বিতীয়তে অসমত থকা চৰকাৰী ডিপ্ল'মা ফাৰ্মাচী শিক্ষা অনুষ্ঠানসমূহ বেচেলাৰ ফাৰ্মাচী শিক্ষা অনুষ্ঠানৰ উন্নতি কৰিব লাগে বহুত বছৰ আগৰে পৰাই যেতিয়া ফাৰ্মাচিষ্টৰ সন্মান আত্মসন্মান ডিগনিটি লাহে লাহে কমি গৈ আছে তাৰ কাৰণ হ'ল এক নম্বৰ কাৰণ হ'ল ডিপ্ল'মা ইন ফাৰ্মাচী 2 ইয়াৰ্ছৰ এইটো ডিপ্ল'মা কোৰ্চ থাকে আমি দেখা পাই আছোঁ অসমৰ বহুত নিবনুৱা ছাত্ৰসকলে বাহিৰত মানে অসমৰ বাহিৰত বেংগলোৰ বা বেলেগ বেলেগ অন্যান্য ৰাজ্যত যাই পেলাই তেখেতসকলে ব্যতিক্ৰম ৰাস্তা ইউজ কৰি পেলাই অনলি ৰেজিষ্ট্ৰেশ্যন তাৰ পৰা পইচা দি পেলাই কিনি লৈ আহি আছে আৰু সেইবিলাক ফাৰ্মাচিষ্টে অসমত নানান ধৰণৰ সমস্যাৰ সৃষ্টি হৈ আছে তো যেহেতু ফাৰ্মাচিষ্টৰ সংখ্যা বাঢ়ি আছে সেই অনুপাতে ফাৰ্মাচিষ্টৰ এংগেজমেণ্ট হোৱা নাই তো ফাৰ্মাচিষ্টৰ নিবনুৱাৰ সংখ্যাটো বাঢ়ি গৈ আছে মই চৰকাৰক অনুৰোধ জনাওঁ যে আপুনি ইয়াৰ ওপৰত অলপ গুৰুত্ব নজৰ কৰিব 3 নম্বৰ হ'ল NRHM টি গাৰ্ডেন 104-108 MLU আৰু অন্যান্য চৰকাৰৰ অধীনস্থ সংস্থা কৰ্মৰত ফাৰ্মাচিষ্টসকলক চৰকাৰী নিৰীক্ষত সমান হাৰত বেতন দিয়াৰ ব্যৱস্থা কৰিব লাগে আজিকালি দেখা গৈছে যে ANM GNM কৰি অহা বা VHC নাৰ্ছিং কৰি অহা চেম স্কেলৰ ডিফাৰ্ম কৰি অহা ফাৰ্মাচিষ্টে সেই অনুপাতে দৰমহা পোৱা নাই তো ফাৰ্মাচিষ্টৰ দৰমহা বৃদ্ধি কৰিব লাগে 4 নম্বৰত স্বাস্থ্য খণ্ডৰ লগত জড়িত অসমৰ চৰকাৰী অধীনস্থ চৰকাৰী বা বেচৰকাৰী সকলো খণ্ডতে ফাৰ্মাচী স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী বিনিয়োগৰ সুবিধাৰ্থে যোগ্যতাৰ মাপকাঠি অন্তৰ্ভুক্ত কৰিব লাগে 5 নম্বৰত ফাৰ্মাচী শিক্ষা উন্নতিকৰণৰ বাবে চিকিৎসা শিক্ষা সঞ্চালকৰ অসমৰ জৰিয়তে এক বিশেষ শাখা স্থাপন আৰু অনুৰোধ জনালোঁ অসমৰ সমূহ ফাৰ্মাচিষ্টৰ উপস্থিতি বাধ্যতামূলক কৰিবলৈ অনুৰোধ জনালোঁ আজিকালি গুৱাহাটীত দেখা গৈছে গুৱাহাটীত নহয় গোটেই অসমতে দেখা গৈছে মানে এজন নন ফাৰ্মাচিষ্ট এজনে ফাৰ্মাচী যেতিয়া অপেন কৰে
ফাৰ্মাচিষ্টৰ পৰা তেখেতৰ ৰেজিষ্ট্ৰেশ্যন মানে যোনটো ফাৰ্মাচীৰ ৰেজিষ্ট্ৰেশ্যন তেখেতৰ পৰা ক্ৰয় কৰি লয় বা মান্থলি ৰেণ্টিং ছিষ্টেমত মাহত 10,000 টকা বা 5,000 টকা দিয়া হ'ব ভাড়াত লৈ পেলাই ফাৰ্মাচী চলাই আছে। এইটো একদম ইলিগেল, এইটো বন্ধ হ'ব লাগে অতি সোনকালে। আৰপাৰ অনুৰোধত অসমৰ প্ৰতিখন জিলাত ঔষধ পৰিদৰ্শক নিযুক্তি কৰা হ'ল, কিন্তু এতিয়াও অসমত চলি থকা ফাৰ্মাচীৰ সংখ্যা আৰু পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টৰ সংখ্যাৰ মাজত এক বৃহৎ তাৰতম্য দেখা যায়, যিটো স্বাস্থ্যৰ বাবে এক অশনি সংকেত। এই ক্ষেত্ৰত চৰকাৰক সুদৃষ্টি দি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনালোঁ। ভাৰতীয় ফাৰ্মাচী পৰিষদৰ ফাৰ্মাচী এক্ট 1948 শাখা 32B অধীনস্থ পঞ্জীয়ন হোৱা অবৈধ ফাৰ্মাচিষ্টৰ তালিকাখনত বৰ্তমান অসমৰ চৰকাৰৰ ফাৰ্মাচিষ্টৰ উচ্চ পদত কৰ্মৰত ফাৰ্মাচিষ্টৰ লগতে প্ৰাক্তন পঞ্জীয়ক পত্নী বা সম্পৰ্কীয় নাম থকাৰ বিষয়টো বৰ্তমান অধীনস্থত চলি আছে গোচৰৰ আওতাত আনিব লাগে। মানে দেখা গৈছে যে APCৰ আণ্ডাৰত বহুত ফেক ফাৰ্মাচিষ্ট সোমাই গৈছে। এই ফেক ফাৰ্মাচিষ্ট যিবিলাক কেছ আজি 13 বছৰ 12 বছৰৰ পৰা পেণ্ডিং হৈ আছে, অতি সোনকালে ফেক ফাৰ্মাচিষ্টক চিনাক্ত কৰি তেখেতসকলৰ ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰাব লাগে। অসম ফাৰ্মাচী কাউন্সিলত মুক্ত বোৰ্ডৰ পৰা উচ্চ মাধ্যমিক শিক্ষা শাখাত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ দেখুৱাই কোনো ধৰণৰ নিয়মীয়া ক্লাছ নকৰাকৈ ফাৰ্মাচী শিক্ষাৰ প্ৰমাণ পত্ৰ দি ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন পাবলৈ সক্ষম হোৱা সকলৰ শিক্ষাগত অৰ্হতা পুনৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। অপেন বোৰ্ডৰ পৰা HS পাছ কৰি মানে চায়েন্স লৈ পেলাই HS পাছ কৰি চাৰ্টিফিকেট আমি সেইবিলাক জমা কৰাই কিছুমান ফেক ফাৰ্মাচী ইনষ্টিটিউটৰ পৰা ক্লাছ নকৰাকৈ চাৰ্টিফিকেট কিনি আনে আৰু ৰেজিষ্ট্ৰেশ্যন লৈ আছে। এই সমূহবিলাক বন্ধ হ'ব লাগে অতি সোনকালে। ভাৰতৰ বেলেগ ৰাজ্যৰ দৰে অসমতো ফাৰ্ম ডি ডক্টৰসকলৰ কাৰণে চৰকাৰী পদ সৃষ্টি কৰি সংস্থাপন দিয়াৰ কাৰণে অসম চৰকাৰক অনুৰোধ জনালোঁ। ডক্টৰেট ডিগ্ৰী হয় 5 বছৰৰ ফাৰ্ম ডি বুলি, তো বহুত ফাৰ্ম ডি ডক্টৰ পঢ়ি আহিছে, তেখেতসকলৰ কোনো ধৰণৰ এংগেজমেণ্ট হোৱা নাই। যেনেকৈ BHMS, DYMS, BDS, BHMS এনেকুৱা কোৰ্চৰ নিচিনা এইটোও ফাৰ্ম ডি হয় 5 বছৰৰ কোৰ্চ। যিহেতু আয়ুৰ্বেদিক বা হোমিঅ'পেথিক BYMS এইবিলাকে ডক্টৰেট ডিগ্ৰী লোৱাৰ পিছত তেখেতসকলৰ যোনটো ভূমিকা তেখেতসকলৰ গুৰুত্বটো অসম চৰকাৰে দি আছে, কিন্তু ফাৰ্ম ডি কৰি অহা ফাৰ্মাচিষ্টৰ কোনো ধৰণৰ এংগেজমেণ্ট অসমত কৰা নাই। তো মই অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ যে ফাৰ্ম ডি কৰি অহা ডক্টৰসকলক কমপক্ষে এটাকে হ'লেও প্ৰত্যেকটা হস্পিটেলত এংগেজমেণ্ট কৰক আৰু তেখেতসকলৰ যোনটো প্ৰতিভা সেইটো যাতে সাধাৰণ ৰাইজে উপভোগ কৰিব পাৰে তাৰ কাৰণে অসম ফাৰ্মাচী কাউন্সিলক অনুৰোধ জনাইছোঁ। অৱশেষত মই ৰহিম বাদশ্বাহ আকৌ এবাৰ অসমবাসী ৰাইজলৈ বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। Hello. First of all, I'd like to wish you all happy World Pharmacist Day. This day is celebrated as World Pharmacist Day on 25th September. So I would like to introduce myself. My name is Dr. Rohim Badsha and I also a pharmacist. So actually I would like to deliver my speech in Assamese language, so it will be very convenient to understand everyone. So মই আকৌ এবাৰ ৱৰ্ল্ড ফাৰ্মাচিষ্ট দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ ৱৰ্ল্ড ফাৰ্মাচিষ্ট দিৱস। আমি এই ৱৰ্ল্ড ফাৰ্মাচিষ্ট দিৱস প্ৰত্যেক বছৰে 25 তাৰিখৰ ছেপ্টেম্বৰত পালন কৰা হয়। সমূহ ফাৰ্মাচিষ্টৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। তেখেতসকলৰ কৰ্ম দক্ষতা আৰু তেখেতসকলৰ যি অহৰহ চেষ্টা হেল্থ কেয়াৰ ছিষ্টেমক ডেভেলপমেণ্ট কৰাৰ কাৰণে সেইটো উদ্দেশ্যতে এইটো ৱৰ্ল্ড ফাৰ্মাচিষ্ট দিৱস প্ৰত্যেক বছৰ পালন কৰা হয়। চ' আমি এইবাৰ ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে পালন কৰি আছোঁ অন দ্য বেনাৰ অফ আৰপা, অল আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ বেনাৰত। আৰু এবাৰ মই জয়তে সমূহ ফাৰ্মাচিষ্ট বন্ধু বান্ধৱীসকলে বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ফাৰ্মাচিষ্ট দিৱস উপলক্ষে সমূহ অসমবাসী ৰাইজৰ লগতে গোটেই সমগ্ৰ পৃথিৱীৰ মানুহক ফাৰ্মাচিষ্ট দিৱসৰ যোনটো ইম্পৰ্টেণ্ট ভূমিকা হিচাপে মই অলপ ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। আজি 25 ছেপ্টেম্বৰ বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে আৰপাৰ ফালৰ পৰা সকলোকে
ফাৰ্মাচিষ্ট দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবাৰ 2024 ৱৰ্ল্ড ফাৰ্মাচিষ্ট দিৱসৰ থিম হিচাপে লোৱা হৈছে ফাৰ্মাচিষ্ট মিটিং গ্ল'বেল হেল্থ নিডছ। এই অনুসৰি ফাৰ্মাচিষ্টসকলে বিশ্বজুৰি স্বাস্থ্য ক্ষেত্ৰৰ সমস্যাসমূহৰ সমাধানৰ লগতে অসমৰ জনগণৰ স্বাস্থ্য আৰু চিকিৎসাৰ উন্নতিৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ফাৰ্মাচিষ্টসকলে আমাৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ এক প্ৰধান সংযোগ হিচাপে দ্ৰুত আৰু সঠিক ঔষধ ব্যৱহাৰ নিশ্চিত কৰি স্বাস্থ্য শিক্ষাৰ প্ৰসাৰ ঘটাইছে। অসমৰ দৰে ৰাজ্যত য'ত জীৱনশৈলীৰ ৰোগ আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব কম, তাত ফাৰ্মাচিষ্টসকলে ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। সেয়া চিকিৎসাৰ পৰামৰ্শ প্ৰদান, টীকাকৰণত সহায় আৰু গ্ৰাম্য তথা চৰাঞ্চলৰ ঔষধৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। এই বিশেষ দিনটোত জনসাধাৰণৰ ভাৱে স্বাস্থ্য সম্পৰ্কীয় কেইটামান গুহাৰি জনাব বিচাৰিছোঁ। পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট থকা ফাৰ্মাচিষ্ট পৰাহে ঔষধ ক্ৰয় কৰক। পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট নথকা ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰি ইয়াৰ কাৰ্যকাৰিতা তথা গুণগত নিশ্চিত কৰক। চিকিৎসকৰ সঠিক পৰামৰ্শ নোহোৱাকৈ ঔষধ ক্ৰয় কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে। ঔষধ ক্ৰয় কৰাৰ সময়ত সঠিক তথ্য লাভ কৰক। ঔষধ ক্ৰয় কৰাৰ সময়ত ঔষধৰ সঠিক মূল্য, এক্সপাইৰী ডেট, ব্যৱহাৰ আৰু ছাইড ইফেক্টৰ বিষয়ে ফাৰ্মাচিষ্টৰ পৰা জানি লওক। ফাৰ্মাচিষ্টৰ বৈধ পঞ্জীয়ন পত্ৰ আছে নে নাই সেই বিষয়ে নিশ্চিত হৈ ল'ব। মানে APCৰ ফালৰ পৰা যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিয়ে, সেই চাৰ্টিফিকেটজন সেই ফাৰ্মাচিষ্টৰ আছে নে নাই সেই বিষয়ে জানি ল'ব। 3 নম্বৰ হ'ল অপৰাধৰ বিৰুদ্ধে পদক্ষেপ। ফাৰ্মাচিষ্ট শিক্ষা নথকা ব্যক্তিৰ দ্বাৰা ঔষধ বিতৰণ দণ্ডনীয় অপৰাধ। এনে কাৰ্য দেখিলে আপোনালোকৰ জিলা স্বাস্থ্য বিষয়া বা যুটীয়া সঞ্চালকক অভিযোগ দিয়ক। ফাৰ্মাচী আইন 1948 অনুসৰি 6 মাহৰ কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। ফাৰ্মাচিষ্ট কৰাৰ অথৰিটি মানে ৰিটেইল ফাৰ্মাচী দিয়াৰ অথৰিটি অনলি এজন ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰহে থাকে, যোনে ফাৰ্মাচিষ্ট কোৰ্চ কৰিছে, ডিপ্ল'মা বা বেচেলৰ বা মাষ্টাৰ্ছ, আৰু তেখেত আসাম ফাৰ্মাচী কাউন্সিলৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড হ'ব লাগিব। তেনেকুৱা এজন মানুহে ইলিজিবল হয় ফাৰ্মাচী কৰাৰ কাৰণে। কিন্তু আমাৰ অসমত বিশেষকৈ গুৱাহাটীত বা অসমৰ বিভিন্ন ঠাইত আজিকালি দেখা গৈছে যিকোনো এজন মানুহ এমাহ 2 মাহ বা 1-2 বছৰ এটা ফাৰ্মাচীত থাকি তেখেতে ফাৰ্মাচী শিকি পেলাই, মানে কেনেকৈ মেডিচিন ডিছপেন্সিং কৰে এই প্ৰচিডিউৰটো শিকি পেলাই নিজাকৈ ফাৰ্মাচী দি লয়। তেখেতে কোনো ধৰণৰ ইনষ্টিটিউটৰ পৰা ফাৰ্মাচী শিক্ষা গ্ৰহণ নকৰাকৈ অবৈধভাৱে ফাৰ্মাচী চলাই আছে। এনেকুৱা ফাৰ্মাচিষ্টৰ সংখ্যা এতিয়া অসমৰ কেন্দ্ৰবিন্দু হাটস্বৰূপ গুৱাহাটীত অহৰহ বাঢ়ি একদম এনেকুৱা হাৰত বাঢ়ি আছে। লাষ্ট 2 to 3 ইয়াৰ্ছত মিনিমাম 2-3 হাজাৰ আনৰেজিষ্টাৰ্ড ফাৰ্মাচীৰ দ্বাৰা ফাৰ্মাচী চলিত হৈ আছে গুৱাহাটীৰ মাজমজিয়াত। চ' আপোনালোকে সজাগ হওক, যি ফাৰ্মাচিষ্ট মানে ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ পৰাহে ঔষধ ক্ৰয় কৰক, তেখেতৰ পৰা সঠিক পৰামৰ্শ লৈ ল'ব, সেইমতেহে ফাৰ্মাচিষ্টৰ পৰা লোৱা ঔষধৰ ব্যৱহাৰ জানি সেইমতে ঔষধ গ্ৰহণ কৰিব। 4 নম্বৰ হ'ল ভেজাল ঔষধৰ বিৰুদ্ধে সজাগ হওক। অনলাইন যোগে ৰেহাই মূল্যত বিক্ৰী হোৱা দৰৱৰ সকলো তথ্য চাই লওক। ভেজাল ঔষধৰ সম্ভাৱনীয়তা দেখিলে ড্ৰাগছ ইনস্পেক্টৰক জনাওক। অধিক ৰেহাইৰ আশাত ভেজাল ঔষধ ক্ৰয় নকৰি নিজৰ স্বাস্থ্য সম্পৰ্কে সজাগ থাকক। আজিকালি দেখা গৈছে অনলাইন মেডিকেশ্যনৰ হাৰ যিমান বাঢ়িছে, তাতে সেল্ফ মেডিকেশ্যন বহুত হাৰত বৃদ্ধি পাইছে। অনলাইন যেনেকৈ আপোনাৰ এমাজন, নেটছমেটছ, 1mg, ফ্লিপকাৰ্ট এইবিলাকত আপোনাৰ যিকোনো মেডিচিন আজিকালি সহজলভ্য হৈ গৈছে। প্ৰেছক্ৰিপশ্যন আপলোড কৰিলে তাৰ পৰা মেডিচিন ডেলিভাৰী দিয়ে। তো এই এনেকুৱা যিবিলাক অনলাইন ব্যৱসায়কাৰী তেখেতসকলে বহুত মেডিচিনৰ মানে ফাৰ্ষ্ট কপি মানে কি ব্ৰেণ্ডেড কোম্পানীৰ ঔষধবিলাক তেখেতসকলে নিজাকে পেকিং কৰি পেলাই সেইটো নাম কপি কৰি মাৰ্কেটত এইটো বিক্ৰী কৰি আছে। তো এইটো বস্তু নকৰিব। আপোনালোকে অলপ ডিছকাউণ্টৰ আশাত ভেজাল থকা ঔষধ কেতিয়াও গ্ৰহণ নকৰিব। 4 নম্বৰ হ'ল এণ্টিবায়'টিকৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰক। এণ্টিবায়'টিক ঔষধ চিকিৎসক বা ফাৰ্মাচিষ্টৰ পৰামৰ্শ অবিহনে ক্ৰয় কৰা বিপদজনক। পূৰ্ণ মাত্ৰা অনুসৰি সঠিক সময়ত ঔষধ গ্ৰহণ কৰক যাতে এণ্টিবায়'টিকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি নহয়। আজিকালি আপোনালোকে টিভি বা য'তেই চাব যে ৰেজিষ্টেন্স ড্ৰাগ ৰেজিষ্টেন্স শব্দটো
আজিকালি একদম পৰিলক্ষিত হৈ আছে। ড্ৰাগ ৰেজিষ্টেন্স মানে কি? মানে যিকোনো এটা ঔষধ বা যিকোনো এণ্টিবায়'টিক, যিকোনো ড্ৰাগ, সেইটো যোনটো প্ৰপাৰ ড'জ, মানে কিমানখিনি ঔষধ কিমান সময়ৰ অন্তৰালত খাব লাগে, সেই বস্তুটো মানে সম্পূৰ্ণ নকৰাকৈ এটা দুটা টেবলেট খাই পেলাই বা যিমান খাব লাগে তাতকৈ বেছি বা তাতকৈ কম, এদিনত দুটা খাব লাগে বা তিনিটা খাব লাগে, মানে সেই পৰিমাণটো নিৰ্ধাৰণ নকৰাকৈ নিজৰ ইচ্ছামতে ঔষধ খায়। বহুত পেচেণ্টক দেখা যায় কিছুমান ফেক ফাৰ্মাচিষ্টৰ পৰা ঔষধ লয়, তেখেতসকলে মেডিচিনৰ প্ৰপাৰ ড'জ নাজানে। ড'জ মানে এটা সময়ত কিমানখিনি ঔষধ খাব লাগিব আৰু কেইঘণ্টাৰ মূৰে মূৰে খাব লাগিব, মানে এমাউণ্ট অফ ড্ৰাগ কিমানখিনি খাব লাগিব আৰু কিমান টাইমৰ ইণ্টাৰভেলত খাব লাগিব, এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এটা মেডিচিনৰ ক্ষেত্ৰত। যিকোনো মেডিচিনে যেতিয়া এটা ভাল ইফেক্ট থাকে, সেইটো মেডিচিনৰ বেছি পৰিমাণ খাই দিলে তাৰ উল্টা কামহে কৰে, যিটোক আমি ADR বুলি কওঁ, এডভান্স ড্ৰাগ ৰিয়েকশ্যন। ঠিক তেনেকৈ যিমানখিনি ঔষধ খাব লাগে তাতকৈ যদি কম খায়, সেইটো মেডিচিনে কাম নকৰে আৰু এটা সময়ত যাই পেলাই সেইটো মেডিচিন ৰেজিষ্টেন্স হৈ যায়, মানে সেইটো মেডিচিনে আৰু তেখেতৰ বডিত কোনো ধৰণৰ কাম কৰা দেখা নাযায়। তো আপোনালোকে মেডিচিন এটা বহুত মাৰাত্মক বস্তু হয়, যেনেকৈ লাইফ ছেভিং ড্ৰাগ, ঠিক তেনেকৈ এইটো যদি আপোনাৰ উল্টা পুল্টা ড'জত খায়, ইনড'জত খায়, তেনেহ'লে ইট উইল এক্ট লাইক এজ এ পয়জন। তো মেডিচিন খোৱাৰ আগত সাৱধান হওক আৰু যাৰ পৰা মেডিচিন ল'ব তেখেতৰ পৰা ভালদৰে জানি বুজি ল'ব আৰু ফাৰ্মাচিষ্টৰ পৰাহে মেডিচিন গ্ৰহণ কৰিব। ধন্যবাদ।